যোনে যি কওক বা নকওক আমি তালৈ বুঢ়া আঙুলিটো সমানো কেয়াৰ নকৰো। অখিল গগৈৰ নেতৃত্বত এক সুস্থ জাতীয়তাবাদী আঞ্চলিক দল ৰাইজৰ দলে অনাগত দিনত কংগ্ৰেছ হওক বিজেপি হওক এই সাম্প্ৰদায়িক শক্তিবিলাকৰ বিৰুদ্ধে আমি জনগণৰ পক্ষত থাকি কাম কৰি যাম আৰু এদিন নহয় এদিন আমি অসমৰ আঞ্চলিকতাবাদী চৰকাৰ আৰু ৰাইজৰ দলৰ চৰকাৰ গঠন কৰি অখিল গগৈ ডাঙৰীয়াক অসমৰ মুখ্যমন্ত্ৰী ৰূপে বিচাৰিছো আৰু এদিন নহয় এদিন আমি এই যুদ্ধত জয়ী হমে। কংগ্ৰেছ দলৰ নেতাসকলে ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈ ডাঙৰীয়াৰ পিছে পিছে লাগি আছে। এই কংগ্ৰেছ দলটোৱে ৭০টা বছৰে শাসন কৰি সমগ্ৰ ভাৰতবৰ্ষ জনগণক প্ৰতাৰণা লুটপাট কৰাৰ কাৰণেহে বিজেপিয়ে ক্ষমতালৈ আহিবলৈ পাৰে। বিজেপি ক্ষমতালৈ অহাটো প্ৰধান দোষীয়ে হৈছে এই কংগ্ৰেছ দলটো। বাপেকৰ পুতেকক মন্ত্ৰী পাতিব, MLA পাতিব, পৰিয়ালতন্ত্ৰ চলাব আৰু বিধানসভাত ৰাইজৰ দলৰ সন্মানীয় বিধায়ক অখিল গগৈ ডাঙৰীয়াই বিজেপি RSS এই ফেচিবাদী চৰকাৰখনে যি ধৰণে অসম তথা ভাৰতবৰ্ষৰ জনগণক সাম্প্ৰদায়িকতাবাদৰ নামত বা অন্যান্য যিয়েই নহওক যি প্ৰতাৰণা কৰি আছে তাক তীব্ৰ ভাষাৰে বিজেপি প্ৰতিহত কৰা যি কাম কৰি আছে তাক লৈ কংগ্ৰেছৰ হিমন্ত বিশ্ব শৰ্মাৰ পকেটত থকা এই কংগ্ৰেছীখিনি মূৰৰ কামুৰণি হৈছে। এই কংগ্ৰেছ দলটোৱে কেতিয়াও ৰাইজৰ দলৰ উত্থান নিবিচাৰে, কাৰণ এই কাৰণেই অসমবাসী ৰাইজে, অসমৰ জনগণে, অসমৰ ইউথ জেনেৰেশ্যনে, অসমৰ যুৱ প্ৰজন্মই ৰাইজৰ দল তথা আমাৰ নেতা অখিল গগৈৰ নেতৃত্বত এখন জাতীয়তাবাদী প্ৰগতিশীল আঞ্চলিকতাবাদী চৰকাৰ বিচাৰিছে আৰু তাক ইখাত জ্বলি পকি কংগ্ৰেছ দলৰ বিধায়িনী দলৰ বিৰোধী দলপতি ৱাজেদ আলী চৌধুৰী আৰু অন্যান্য সকলৰ এই অখিল গগৈয়ে বিজেপিৰ বিৰোধিতা কৰাৰ কাৰণে তেওঁলোকৰ মূৰৰ কামুৰণি হৈছে। কাৰণ কংগ্ৰেছ দলটো হৈছে ৭০ বছৰে ভাৰতবৰ্ষৰ জনগণক প্ৰতাৰণা লুণ্ঠন, বাপেকৰ পুতেক মন্ত্ৰী হ'ব, MLA হ'ব, এনেকুৱা ধৰণৰ পৰিয়ালতন্ত্ৰ চলাই থাকোঁতেই সমগ্ৰ ভাৰতবৰ্ষত আজি বিজেপিয়ে খোপনি পুতিবলৈ বাধ্য হৈছে। আৰু আমি অখিল গগৈৰ নেতৃত্বত এক সুস্থ জাতীয়তাবাদী আঞ্চলিক দল ৰাইজৰ দলে অনাগত দিনত কংগ্ৰেছ হওক বিজেপি হওক এই সাম্প্ৰদায়িক শক্তিবিলাকৰ বিৰুদ্ধে যোনে যি কওক বা নকওক আমি তালৈ বুঢ়া আঙুলিটো সমানো কেয়াৰ নকৰো। আমি জনগণৰ পক্ষত থাকি কাম কৰি যাম আৰু এদিন নহয় এদিন আমি অসমৰ আঞ্চলিকতাবাদী চৰকাৰ আৰু ৰাইজৰ দলৰ চৰকাৰ গঠন কৰি অখিল গগৈ ডাঙৰীয়াক অসমৰ মুখ্যমন্ত্ৰী ৰূপে বিচাৰিছো আৰু এদিন নহয় এদিন আমি এই যুদ্ধত জয়ী হমে। জয় আই অসম, ইনকলাব জিন্দাবাদ।